নহ'ব বুলিছো নহ'ব ইমান ভাল দৰা এটা পালো অ' বাই তই হোৱা নাই যে ভাত পানী খাই আজৰি হ'লো যেতিয়া অকণমান শুই দে কিনো হোমা পাই বৰ বেয়া কথা এটা হ'ল দেই কি বেয়া কথা হ'ল ছোৱালীজনী সেই পুতলা লিখিয়াকে এবাৰ ইটোলে এবাৰ সিটোলে এবাৰ ইটোলে এবাৰ সিটোলে এবাৰ ইটোলে কি কৰিম ক ছোৱালী থাকিলে তেনেকুৱা হ'বই কত ছোৱালীক চাবলৈ 10টা 15টা দৰা আহে তথাপিও পচন্দ নকৰে হ'ল বুলি মই তেনেকৈ যাকে তাকে দি দিব নোৱাৰোঁ নহয় দিম বুলি ভাবোঁ ইটো ভাল হ'ব বুলি ভাবোঁ সিটো ভাল হ'ব বুলি ভাবোঁ নাজানো আৰু দেই ছোৱালীজনীয়ে মনত দুখ পাইছে হয় কি কৰিব মই ক'ব পৰা নাই এতিয়াও মই দৰা চৰা একো ঠিক নকৰোঁ গম পাইছনে বাই তাই সেই যাকে ভাল দেখে তালৈকে দিম আৰু সেইবোৰ চিন্তা কৰি নাথাকোঁ মোৰ দিনে ৰাতিয়ে চিন্তা কৰি সপোনত অজং বজং যি টিহে দেখোঁ শুই থাক অকণমান শুই থাক বাই অকণমান শুই দে দুপৰীয়াখন অকণমান শুই দে ঐ কৃষ্ণ প্ৰভু ছোৱালীজনীক ৰক্ষা কৰিবা মোৰ জীৱনটো মোৰ মায়ে চেঞ্জ কৰি দিলে কৈছোঁ নহয় মই কিবা গেলামালৰ বস্তু নেকি যোনে আহিব সি ল'ব নহ'লে নল'ব থৈ যাব চাব মেলিব সেইদিনাখনি ল'ৰা এটা আহিছিলে মোৰ ইমান পচন্দ হৈছিলে তাৰ লগতো কেঞ্চেল কৰি দিছে আকৌ ধনেশৰ লগত বিয়া হ'ম বুলি কৈছিলোঁ তাৰ লগতো বিয়া নিদিয়ে হেনো মোৰ জীৱনটো একদম ধ্বংস কৰি দিলে মোৰ মায়ে ঐ শালিকি তইনো কেলে কান্দিছ বা তোৰ কাৰণে দৰা একাল নহয় তয়ে কৈছিলি দেখোন তই দেখোন স্বয়ম্বৰ পাতিম বুলি পাত আকৌ স্বয়ম্বৰ পাতিবলৈ মোৰ এতিয়া মনত অকণমানো শক্তি নাই কি ক'ম আপোনাক কৈছোঁ নহয় মোক মাথাটোত অকল বিয়াৰ কথাই ভাবি থাকোঁ ভাবিছিলোঁ পঢ়ি শুনি চাকৰি এটা কৰি পেলাই ফুৰিবলৈ যাওঁ মোৰ মায়ে মোৰ জীৱনটোত শেষ কৰি দিলে পাৰিবি তই পাৰিবি মই তোৰ বৰমাৰে কৈছোঁ তই এতিয়া হাত চাপৰি বজাই দে তোৰ কাৰণে দৰা লাইন লাগি যাব সঁচাকেনে অঁ সঁচাকে হা বৰমাই কৈছে যেতিয়া ইনো হ'ব 1 2 3 আজি হাঁচি গছতকৈও বেলেগ দৰকাৰী কাম এটাতে আহিছোঁ দেই মায়ে কিন্তু বৰ ফূৰ্তি পাব মনত আজি কথাষাৰ সঁচা প্ৰেমিনো সফল হয়েই শালিকিক ময়ে পাম ইমান অপমান সহ্য নকৰোঁ আঙুঠি ঘূৰাই পঠিয়াইছে ছোৱালী ময়ে নিম হাত চাপৰি বজাইছিলোহে মোৰ কাৰণে সঁচাকে দৰা লাইন লাগি গ'লো এইবাৰ বৰমালা পিন্ধাবই লাগে আৰু তুমি কি কৰিছো এইবোৰ কি কৰিছে বাৰু তই কি ক'বলৈ লৈছ আগে পিছে নোহোৱা ঘটনা মই নিজৰ দৰা নিজে পচন্দ কৰি ল'ব লৈছো তাত তোমালোকে মাত নামাতিবা কেলে মাত নামাতিম মই মাকজনীয়ে মাত মাতিমেই হ'ল বুলিয়ে মই যাকে তাকে বিয়া দিব নোৱাৰোচোন চাচোন চা ঢেৰ মানুহচোন এইফালেতো ধনেশ বোলাটো চোন চা এইবোৰ ভাল পোৱাটো আপাই এইটোলে নহ'ব দেই এইটোলে কদাপি নহ'ব এইটো চোন সাঁচি গছৰ বেপাৰীটো নাই এই সাঁচি গছৰ বেপাৰীটো নহ'ব দেই এইবোলে নহ'ব অলপ টকা পইচা থকা মানুহ হ'লেহে হ'ব ঈশ্বৰ এইটো চাচোন চা আঙুঠি যে ঘূৰাই দিছিলোঁ আঙুঠি ঘূৰাই পঠিয়াটোচোন বহি আছে কি এক নিবই নেকি মই নিদিওঁ দেই মোৰ ছোৱালীজনীক আৰু কোন আছে এটাচোন একেবাৰে চশমা তচমা পিন্ধাও এইটো অকণমান ধনী যেন লাগিছে চশমা পিন্ধি আহিছে এইটোলৈকে হ'ব নি ঠিকনা নাই দেই হে তুমি চুপ থাকা ইয়াত মই কিবা টকা পইচা চাই পেলাই বিয়া হ'ব লোৱা নাই নহয় মোৰ যাক পচন্দ লাগে তাকে মই এডাল পিন্ধাম তোমালোকৰ ভিতৰত কোনে মোক সঁচা মৰম দিব পাৰিবা কোৱা যোনে মোক সঁচা মৰম দিব পাৰিবা তাকে মই স্বামী ৰূপে গ্ৰহণ কৰিম সঁচা মৰমে কিটো দিব সঁচা মৰমে খুৱাবই পাৰিব নে পিন্ধাবই পাৰিব সঁচা মৰম চৰম নহ'ব মোক কিন্তু টকা পইচা থকা যোৱাইহে লাগিব যাতে বিপদে আপদে আমাক ডাক্তৰৰ ওচৰলৈ নিব পাৰে বিপদে আপদে সহায় কৰিব পাৰে নে কি কোৱা পায় কোৱা তোমালোক কিয় ইমান মনে আছা কোনে মোক সঁচা মৰম দিব পাৰিবা মই 1 কেজি দিম 1 কেজি মই 2 কেজি দিম মই 2 কেজি দিম মই 3 কেজি দিম হেই তহঁতি ক'লে হ'ব নি মোৰ সমান মৰম কোনেও দিব নাই মই 10 কেজি দিম 10 কেজি 10 কেজি দিবা no 10 কেজি মৰম দিলে নহ'ব গহনা গাঁথলি কিমান দিবা একদম লাইট প্ৰশ্নটোকে সুধিছ দেই মাজনী ঠিকেইতো এই মূৰত মাল আহিছে অকলটো পইচা পাতি থাকিলেও নহ'ব হয়নে নহয় আৰু মৰম দিলেও নহ'ব
গহনা গাঁঠৰিটো দিব লাগিব ন ছোৱালীতে গহনা গাঁঠৰিহে দেখিবলৈ ধুনীয়া কৰে ঠিক সুধিছ কওকচোন এতিয়া কোনে কয় অ' শালিকি তুমি কেতিয়াবা এনেকুৱা হ'লা তুমিচোন মোক ভাল পাওঁতে কৈছিলা তোমাক অকল মৰম চেনেহ দিলেই হ'ব এতিয়া আকৌ গহনা গাঁঠৰি কথা কৈছা যে এইবোৰ আকৌ মই ক'বা দিম মই কৈছো নেকি মায়ে শুনি ল'লে বিয়া দিয়ে হেনো মোক তোমালে বিয়া নিদিয়ে যি গহনা গাঁঠলি দিব পাৰিব তালে মোক বিয়া দিয়ে তুমি বুজিছানে নাই বুজা ধৈৰ্য ধৰ এনেকুৱাখন নকৰিবি বহিয়া বাকী কেইজনক সুধি লচোন কোনে কি দিব পাৰে কোৱা কোনে দিব পাৰিবা মোক গহনা গাঁঠলি কোৱা মই গহনা গাঁঠৰি দিব নোৱাৰোঁ দেই এই কালি ডাঙৰ চাচি এজোপা আনি থৈছোঁ তাৰ যদি কুণ্ডা এটা লাগে গুৰি কুণ্ডাটোকে দিব পাৰোঁ আৰু তাত কিন্তু মাল ভাল ওলাব আকৌ সেইটো লাগে যদি দিব পাৰোঁ আৰু ৰ'বা তোমালোকে মিছাতে হুলস্থুল নকৰিবা মই তোমাক ইমানেই গহনা গাঁঠৰি দিম তোমাৰ ডিঙিয়ে ভৰ ল'ব নোৱাৰিব এনেই তোমাৰ ডিঙিটো বগলীটো সমান সৰু মোৰ গহনাৰ ভৰত তোমাৰ ডিঙি ভাগি পৰিব হেৰি ৰ'ব হে ধন টকা পইচা আপুনি ফুটনি নেমাৰিব আঙুঠি পিন্ধায়ো ছোৱালী নাপালোঁ আঙুঠি ঘূৰাই পঠিয়ালে ইয়াত ধন টকা পইচাতকৈও অপমানৰ কথাটোহে ডাঙৰ হৈ আছে গতিকে ছোৱালী মোক লাগিবই ময়ে কনফিউজ হৈ গ'লোচোন ইজনে এতিয়া টকা পইচা দিব পাৰিব মৰম দিব নোৱাৰে ইজনে এতিয়া মৰম দিব পাৰিব টকা পইচা দিব নোৱাৰে কি কৰোঁ ঐ ইমান অপমান পোৱাৰ পাছতো তই বাৰু কেলে ফেনা মাখি তোৰ গতে উৰি ছোৱালীজনী ওচৰলৈ পালেহি বাৰু হা ঐ ভাইটি ঐ তই চুপ থাকবা মই পুৰুষ হৈ মই ইমান অকমান সহ্য কৰিব নোৱাৰোঁ এখেতকহে দেখোন পুৰুষ যেন লাগিছে মোক এতিয়া ধন টকা পইচাতকৈ দেখোন পুৰুষ এটাহে প্ৰয়োজন হৈছে আমাক কি কা পুৰুষৰ নিচিনা লাগিছে নি তাতকৈ সুখত মইহে ৰাখিব পাৰিম তোক চৰি তোমাক এইজনচোন সঁচাকৈ পুৰুষ যিজন পুৰুষে মহিলাক চৰি বুলি ক'ব পাৰে সেইজনেচোন আচল পুৰুষ মোক দেখোন মনটো এইফালে গুচিয়ে গৈছেগৈ মানুহ তোৰনো সেইটো কি পচন্দ হ'ল মোৰ কিন্তু অকণো পচন্দ হোৱা নাই দেই নহ'ব দেই আপোনাৰ পচন্দ নোহোৱাৰ লগত কি কানেকশ্যন আকৌ বিয়া মইহে পাতিম আপা মই কিন্তু ক'ব পৰা নাই আকৌ দেই এখন কি হ'ব লৈছে বাবা যাচোন বৰফ এটুকা আনি মোৰ মূৰতে দি দে চকুৱে কিবা জলক তলকহে দেখিছোঁ গোটেইখন জলক তলক দেখিছোঁ ধৰিব পৰা নাই ইমানবোৰ মতা ল'ৰা আনি পেলাই কিখন পাতি আছে তাই গোটেই গাঁৱৰ মানুহে যদি গম পাবলৈ হয় আমাৰ ঘৰৰ ভিতৰতে কেইবাটাও মতা ল'ৰা বহি আছে আৰু এই পচন্দ কৰি আছে গোটেই বদনাম হৈ যাব দেই মোৰ ঘূৰাই গৈছেগৈ ঐ বাহিনী তোৰ আগঠি ঘূৰাই দি পিনি ইমান অপমান কৰি পিনি হেৰি নহ'ল হা শান্তি নালাগিলে এতিয়া আকৌ মোৰ ভাইটিটোক আনি পিনি তোৰ ঘৰৰ ভিতৰত বহাই থৈছই উলিয়াই দে মোৰ ভাইটিক ঘৰৰ পৰা ইমান অদ্ভুত জেগা মই আগতে দেখা নাই য'ত চাচি গছৰ মূল্য নাই তাত মই কেলে বহি আছোঁ এইবোৰ ছোৱালী তোৱালী মই নাপাওঁ চাচি গছ এজোপা বিচাৰি যোৱাই ভাল যাওঁগৈ মই এইটো টেঙা গোন্ধাইছে গোটেই পা শালিকি তয়ো পা ইমান একদম ইটোৰ পিছত সিটো লোৱা নাকচ কৰিছ তই পা ঘামৰ গোন্ধবলৈ থাক ভাইটি ব'ল তই ব'ল ইয়াৰ পৰা উঠ ভাইটি ব'ল লাজ লগা নাই তই ইমান অকণমান পোৱাৰ পিছত আকৌ ছোৱালীজনী ওলাইছে শালিকি মা ছোৱালীজনী তই শাসন কৰিব নোৱাৰিলি যিটো সময়ত তাই পঢ়া শুনা কৰিব লাগিছিলে তই বিয়াৰ কথা মূৰত ভৰাই দিলি মোৰ ভুল হৈ গ'ল বৰমাক শিয়ালি বৰমাক মোৰ ভুল হৈ গ'ল মই কি কৰোঁ এতিয়াহে ভাল লাগিছে দেই এজনকৈ চব ওলাই গ'ল লাষ্টত গৈ কইনা ময়ে পাম এইটোৰ একো ধন সম্পত্তি নাই তাৰ মাটি বাৰী নাই চাকৰি নাই তাৰ ই কিহৰ আশাত ৰৈ আছে হেৰা ভাইটি তুমি যোৱা কইনা ময়ে পাম কি কথা কিমান দিনৰ পৰা আমাৰ মাজত আকৌ এইটো চলি আছে গোটেই গাঁৱে গম পায় আৰু আপুনি জানে নাই মই যে সিহঁতক ছাগলী মাংসই ভাত খাই থৈছোঁ আপুনি ক'লেই নহ'ব নহয় কিবা ইমানতে মই মোৰ স্বয়ংবৰৰ ফলাফলটো দি দিয়াই ভাল হ'ব মই গম পাই গ'লোঁ সঁচা ভাল পোৱা সমান একো হ'ব নোৱাৰে সেইটো কাৰণে মই মোৰ মৰমৰ ধনেশকে বৰমালাডাল পিন্ধাওঁগৈ আৰু নহ'ব বুলিছোঁ নহ'ব মোক গোটৰ ধাৰ মাৰিবলৈ পইচা 4,000 দিব নোৱাৰিলে ইয়ালে আকৌ মই মোৰ ইমান ধুনীয়া ছোৱালীজনী দিব পাৰোঁ নেকি জোৱাই হ'বলৈ মন আছে তোৰ ছোৱালী নিবলৈ মন আছে গোটৰ ধাৰ মাৰিবলৈ পইচা 4,000 খুজিছিলোঁ তোক প্ৰথমবাৰ ছাগলী মাংস খুৱাই তাকো দিব নোৱাৰিলে এতিয়া তোক মই ছোৱালী দিম বুলি ভাবিছোঁ যা এতিয়া যাগে যা কি কথা মইচোন আপোনাক কাপোৰ আনি দিছিলোঁ কাপোৰ দিয়ক লৈ যামগৈ দিয়ক কাপোৰ
পলিষ্টাৰৰ চাদৰ এখন দিছিলে মোক, পলিষ্টাৰৰ চাদৰ। আৰু তোক যে মই ছাগলী মাংস খুৱাইছিলো কেজি 600 টকা হয়, গম পালি? ধাৰ সমানে সমানে মৰি গ'ল। যা বুলিছো, যা যা যা। এইবোৰ ল'ৰালে ছোৱালী বিয়া দিবলৈ আছে নেকি? নিদো। তাতকে মই এইজনলৈহে ছোৱালীজনী বিয়া দিম। ইমান ভাল লাগিছে অ' বৰমা। চাচোন চা, ধন টকা পইচা গুণ ৰূপ কি নাই। দিম নে নিদিম কচোন? দে দে, ধনী জোঁৱাই এটা পালে কাৰণো ফূৰ্তি নালাগিব। অঁ, ইয়ালৈকে দিওঁ। আই মানুহ অ', যদি তোৰ সঁচাকৈ বিয়া সোমাবলৈ মন গৈছে, বৰমালা পিন্ধাবলৈ মন গৈছে, মই মাক হৈছোঁ, সেইকাৰণে তোক কৈছোঁ, যদি পিন্ধাও এওঁকে পিন্ধা। এওঁ নিচিনাকৈ তোক কোনেও কিন্তু ইমান সুখত ৰাখিব নোৱাৰে। পিন্ধাই দে, এওঁকে পিন্ধাই দে। পিন্ধাই দে। ইমান ভাল দৰা এটা পালো। টকা পইচা বচিছা, দেখিবলৈও ভাল, মৰম চেনেহও কৰিব পাৰিব। ইমান হাঁহিছ? সপোনহে দেখি আছিলো নেকি? আই মানুহ ক'ত?